ৰব ভিডিঅ'টো স্কিপ কৰাৰ আগত এই অঞ্চলটোত যে আপোনালোকৰ সন্তানসকলৰ বাবে এটি সুন্দৰ অনুষ্ঠান আছে তাৰ বিষয়ে কিছু জানি লওক। এই ৰোডটো হৈছে কাহিলীপাৰা ৰোড। এই অঞ্চলটোৰ নাম হৈছে জটিয়া। জটিয়াৰ এই পথটোই হৈছে মন্দাকিনী পথ। মন্দাকিনী পথৰ ফাৰ্ষ্ট বিল্ডিং ফাৰ্ষ্ট ফ্ল'ৰতে সেই অনুষ্ঠানটো আছে, য'ত আপোনালোকৰ সন্তানসকলে প্ৰতিভাসমূহ বিকাশ কৰিব পাৰিব। লগতে এই অনুষ্ঠানটোত মডাৰ্ণ ডান্স, সত্ৰীয়া, ভাৰতনাট্যম, বিহু, ঢোল, ছিংগিং, গীটাৰ, আৰ্ট, কাৰাটে, ড্ৰামা, টিউশ্যন, বাঁহী ইত্যাদি বিষয়ত পাঠদান কৰিব পাৰিব। আৰু এই অনুষ্ঠানটোৰ যোগাযোগ নম্বৰ হৈছে 8638780089। আৰু ইয়াত এই বাহিৰৰ জেগাখিনি যে দেখিছে, এই জেগাখিনিতে অভিভাৱকসকলে ধুনীয়াকৈ ইয়াত বহিব পাৰে। আৰু এইটোৱে হৈছে সেই অনুষ্ঠান যাৰ নাম দৃষ্টিকলা কেন্দ্ৰ। আৰু দৃষ্টিকলা কেন্দ্ৰৰ প্ৰৱেশ দুৱাৰৰ কাষতেই গোটেই ছাবজেক্টবিলাকৰ লগত টাইমিংবিলাক ইয়াত আঁৰি থোৱা আছে। এতিয়া বলক দৃষ্টিকলা কেন্দ্ৰৰ আমি ভিতৰলৈ যাওঁ। ভিতৰত সোমাই আপোনালোকে প্ৰথমতেই পাব পানীৰ ব্যৱস্থা। তাৰ লগতেই আছে সৰুকৈ এটা মন্দিৰ, য'ত ছাত্ৰ ছাত্ৰীসকলে ইয়াত ভগৱানক প্ৰাৰ্থনা কৰিব পাৰে। আৰু এইটো হৈছে মেইন হল ৰুমটো, আৰু তাৰ কাষতেই লাগি আছে দৃষ্টিকলা কেন্দ্ৰৰ মেইন অফিচ ৰুম। তাৰপাছত ক্লাছ কৰিব আহিলে ছাত্ৰ ছাত্ৰীসকলে যিবিলাক জোতা পিন্ধি আহে, ভিতৰত যিবিলাক জোতা ইউজ হয় এই ৰেকটোতেই জোতাবিলাক থ'ব পাৰে, লগতে পানীৰ বটলবিলাক। আৰু তাৰ লগতেই লাগি আছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি সুন্দৰ বাথৰুম। গতিকে ইয়াত চিন্তা কৰিব লগা কোনো বিষয় নাই। আৰু এই সৰু মঞ্চখনতেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে। এই মঞ্চখনত বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক পাতি থকা হয়। এইফালে এটা আছে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা চেঞ্জিং ৰুম। আৰু এই অনুষ্ঠানটো কাহিলীপাৰা মেইন ৰোডৰ লগতেই লাগি আছে, য'ত যান বাহনৰ সকলো ধৰণৰ সুবিধা আছে। লগতে এই অনুষ্ঠানটোত বৰ্তমান নামভৰ্তি চলি থকাৰ লগতে কিছুমান কম্বো অফাৰ দি থকা হৈছে। এটা ছাবজেক্টত এডমিশ্যন ল'লে আন এটা ছাবজেক্ট ফ্ৰী দি থকা হৈছে। গতিকে অতি সোনকালে এই অনুষ্ঠানলৈ আহক আৰু আপোনালোকৰ সন্তানবোৰক নামভৰ্তি কৰাওক। লগতে আপোনালোকৰ সন্তানসকলৰ প্ৰতিভাসমূহ বিকাশ কৰাত সহায় কৰক। আমাৰ যোগাযোগ নাম্বাৰটো মই পুনৰবাৰ কৈ দিছোঁ, 8638780089। ধন্যবাদ।